হাই ফ্ৰেণ্ডছ, মই আয়ুষ ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা পতিতৰা ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ভাল লাগিব, কিয়নো যোৱাটো খণ্ডত কিংছুকে বেদক খৰি যোগাৰ হ'লনে বুলি বেদক কৈছিল আৰু গাড়ীখনো আহি আছে বুলি কৈছিল। আৰু তেতিয়া কিংছুকে মায়ে যে তাইক এৰিয়ে নিদিয়ে বুলি কৈছিল আৰু তেতিয়া বেদই মাৰ বাবে যিও সৰ্বোচ্চ আছিল। এনেকৈ হঠাৎ কাৰোবাক হেৰুৱাব লগাটো কিমান কষ্টকৰ সেয়া হেৰুৱাজনেহে বুজি পায় বুলি কোৱা দেখিবলৈ পাইছিল। আজিৰ খণ্ডটোত বেদ আৰু কিংছুকে ঘৰৰ ভিতৰৰ পৰা জীউক লৈ যাব আৰু তেতিয়া মাকে জীউক নিবলৈ নিদিব আৰু প্ৰজ্ঞা আৰু অনুৱে মাকক ধৰি ৰখা দেখিবলৈ পাব। আৰু আজি ৰিদ্ধিমাই অনুক ফোন কৰিব আৰু তুমি অফিচত কাম কৰিবানে, এনেকে অফিচ ক্ষতি কৰি থাকিলে কেনেকে হ'ব, তোমাৰ কাৰণে কামখিনি বন্ধ কৰি ৰাখিব নোৱাৰো নহয় বুলি ক'ব আৰু তেতিয়া অনুই জীউৰ মৃত্যু হোৱা কথাটো ক'ব। এতিয়া বাৰু ৰিদ্ধিমাই অনুক কি ক'ব, আনফালে অনুৱে বেদক অফিচৰ পৰা ফোন কৰা কথাটো ক'ব আৰু মই অফিচত সোনকালে জইন কৰা কথা কৈছে, কি কৰো বুলি বেদৰ লগত আলোচনা কৰি থকা দেখিবলৈ পাব। ইফালে আকৌ বিন্দুই জীউৰ মৃত্যু হোৱাৰ কাৰণে মনটো বেয়া কৰি থাকিব আৰু তেতিয়া দেউতাকে কি হৈছে বুলি সুধিব আৰু জীউৰ মৃত্যু হোৱাৰ বাবে যে মাকে কান্দি কান্দি অৱস্থা বেয়া হৈ গৈছে সেই কথাটো দেউতাকক ক'ব। আৰু তেতিয়া দেউতাকে নিজৰ সন্তানক হেৰুৱাৰ সমান দুখতকৈ আৰু কি হ'ব পাৰে বুলি বিন্দুক ক'ব আৰু বিন্দুই ভগৱান সঁচাকৈ নিষ্ঠুৰ, ইমান সৰু ছোৱালীজনীকনো কাঢ়ি নিব লাগেনে বুলি কোৱা দেখিবলৈ পাব। আপোনালোকে পতিতৰা ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেন্ট কৰি জনাব আৰু যদি আপোনালোকে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। ধন্যবাদ।